Hello students, আজি আমি এটা সৰু টপিকস পঢ়িম যিটো নেকি ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েলছ এনে ডিটেইলছত গ'লে আমি বহুত হাই লেভেলৰ হৈ যাব জাষ্ট এইটো মই একেবাৰে সৰুকৈ একদম ইজিলি চিম্পল ৱেতে মই কৈ আছোঁ চ' আমি চাম ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক পটেনচিয়েলৰ মাজৰ সম্পৰ্কটো চ' তাৰ কাৰণে আমি কনচিডাৰ কৰিব লাগিব এখন ইলেক্ট্ৰিক ফিল্ডতে দুটা পইণ্ট লেট আছ কনচিডাৰ 2 points A and V separated by a distance del x in a uniform electric field of intensity E. So এখন ইলেক্ট্ৰিক ফিল্ডতে A আৰু V দুটা পইণ্ট আমি কনচিডাৰ কৰিছোঁ আৰু সিহঁতৰ মাজৰ ডিষ্টেন্সটো del x. Let del V be the difference of potential between them. Okay, so del V যদি এই দুইটা পইণ্টৰ মাজত potential difference হয় আৰু A being at higher potential than V. So এইটো মই অলপ ড্ৰ কৰি দেখাই দিওঁ সাপোজ আমাৰ অনলি আমি ওৱান ডাইমেনশ্যনতে চাম সাপোজ এইটো আমাৰ এক্স এক্সিছ আছে চ' এইফালে ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যন কোনফালে আছে এইফালে আছে চ' দুটা পইণ্ট কনচিডাৰ কৰিছোঁ সাপোজ ইয়াতে এটা পইণ্ট এ ইয়াতে এটা পইণ্ট বি আৰু কি কৈছে ইয়াতে এ বিং এট হায়াৰ পটেনচিয়েল চ' এইটো হ'ব কি আমাৰ হায়াৰ পটেনচিয়েলত হ'ব হয় নে নহয় আৰু এইটো হ'ব কি বি বিকজ এইফালৰ পৰা আমি ইনফিনিটিৰ পৰা আমাৰ পটেনচিয়েল আছিলে কি যে ইনফিনিটিৰ পৰা এটা নিৰ্দিষ্ট পইণ্টত আমি এটা ইউনিট পজিটিভ চাৰ্জ আনোতে যিমানখিনি ৱৰ্ক ডাউন কৰিব লগা হয় সেইটোৱে হয় আমাৰ কি পটেনচিয়েল চ' ইয়াত ভিতকৈ এত আনোতে আমাৰ বেছি ৱৰ্ক ডাউন কৰিব লাগিব চ' এটো কি হৈ আছে আমাৰ হায়াৰ পটেনচিয়েলত আছে Okay, the work done in moving a unit positive charge from B to A is given by তেতিয়াহ'লে আমাৰ এই যি দুটা পইণ্ট আমি কনচিডাৰ কৰিছিলোঁ সাপোজ ইয়াতে আছিলে A আৰু ইয়াতে আছিলে B দেন এই ভিৰ পৰা A লৈকে আনোতে আমাৰ কৰা ৱৰ্ক ডাউনৰ পৰিমাণখিনি হ'ব আৰু ইয়াৰ ডিষ্টেন্স কিমান আছিলে del x তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত বা ইলেক্ট্ৰষ্টেটিক্সৰ ক্ষেত্ৰত সেইটো যদি আমি ইলেক্ট্ৰিক ফিল্ড আৰু ডিছপ্লেচমেণ্টত লওঁ সেইটোৱে আমাৰ কি হয় ৱৰ্ক ডান হয় চ' ই ইনটু del x এইটো হয় কি আমাৰ ৱৰ্ক ডান চ' সেই ৱৰ্ক ডানটো আল্টিমেটলি আমাৰ কি হয় পটেনচিয়েলে হয় চ' ইয়াতে ইয়াৰ পৰা ইয়ালৈ আনোতে এই দুইটাৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চটো হ'ব কি আমাৰ আল্টিমেটলি del v অ'কে আৰু সেইটো আমি যদি ভাঙি লিখোঁ দেন কি হ'ব ই ইনটু del x চ' আমি এনে মেকানিক্সত কি পাইছিলোঁ যে ৱৰ্ক ডান ইকুৱেল টু কি আছিলে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট বাট ইয়াত আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এণ্ড ডিছপ্লেচমেণ্টৰ প্ৰডাক্ট হ'ব অ'কে আৰু ইয়াত নেগেটিভ চাইনটো কি বুজাইছে ইয়াত কৈ আছোঁ অ'কে তেতিয়াহ'লে যদি এইটো যদি আমি এটা ছাইডত ৰাখোঁ দেন সেইটো ছাইডত গুচি গ'লে কি হ'ব del b বাই del x আৰু -2টো ৰাইট ছাইডত গুচি গ'ল অ'কে দ্য নেগেটিভ চাইন ইণ্ডিকেটছ ডেট দ্য ডাইৰেকশ্যন অফ দ্য ফ'ৰ্চ is opposite to that of displacement so ইয়াত direction of force কাৰ ফ'ৰ্চৰ কথা কৈছে যে ইলেক্ট্ৰিক ফিল্ডৰ ফ'ৰ্চৰ কথা কৈছে এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু যেটো ডিসপ্লেসমেন্ট কৰিছিল del x সেইটো দুইটাৰ কি হৈ আছে আমাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশ্যন দুইটা কি হৈ আছে অপোজিট হৈ আছে এইফালে যদি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ফ'ৰ্চ হয় আৰু এইফালে আমি কি কৰিছিল ডিসপ্লেসমেন্ট সো সেই কাৰণে ইয়াত আমাৰ নেগেটিভ সাইন আহিছে ওকে সো দ্য ৰিলেশ্যন ইজ এপ্ৰক্সিমেট বিকজ e is not strictly uniform over the distance del x it is more correct when del x approaches to 0 এতিয়া চোৱা এই আমাৰ ৰিলেশ্যনটো কি এপ্ৰক্সিমেট হ'ব একদম সঠিক নহ'ব যেহেতু আমাৰ এই যিটো ইলেক্ট্ৰিক ফিল্ড থাকে এইটো কি হয় আমাৰ প্ৰত্যেক পইণ্টতে কি নাথাকে সমান নাথাকে সাপোজ আমাৰ চাৰ্জ ইয়াতে আছে তেতিয়াহ'লে যিমান ইফালে যাব ইলেক্ট্ৰিক ফিল্ডটো আমাৰ কি হ'ব ভেৰি হ'ব চ' সেইকাৰণে ইয়াত যিটো আমি del x লৈছোঁ সেইটো বহুত বেছি ডাঙৰ হ'লে আমাৰ সিহঁতৰ মাজৰ ৰিলেশ্যনটো একদম একজেক্ট নহ'ব সেইকাৰণে আমি কি কৰিব লাগিব এই del x টো একেবাৰে কম ল'ব লাগিব এই যিটো a আৰু বিৰ মাজৰ ডিষ্টেন্স লৈছিলোঁ del x সেইটো একেবাৰে কম হ'ব লাগিব কিমানখিনি হ'ব লাগিব এপ্ৰচেছ টু 0 সমান হ'ব লাগিব চ' অলমষ্ট 0 একেবাৰে কম তেতিয়াহে আমি আমাৰ একজেক্ট ৰিলেশ্যনটো পাম সিহঁতৰ মাজৰ হেৰিটো পাম অ'কে তেতিয়াহ'লে কি হ'ব চোৱা আমাৰ আগৰ ৰিলেশ্যনটোত কি ইকুৱেল টু কি আছিলে -del b বাই del x আছিলে বাট আমি যদি লিমিট বহাই দিওঁ del x ৰ লিমিট কিমান লিমিট del x এপ্ৰচেছ টু 0 so limit approaches to 0 হলে আমাৰ কি হৈ যায় আলটিমেটলি এই টার্মসটো কি হৈ যাব ডেৰিভেটিভছত আহি যাব সো মাইনাস কি হৈ যাব এইটো del গৈ পেলাই কি হ'ব d dx of b হৈ যাব ওকে সো ইকুৱেল টু হ'ব কি আমাৰ মাইনাস db by dx ওকে সো এইটোৱে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজৰ ৰিলেশ্যন সো এই যিটো আমাৰ
ডি ডি এক্স অফ বি আছে ইয়াক আমাৰ কি হয় নেগেটিভ পটেনশিয়েল গ্ৰেডিয়েণ্ট অফ বি ওকে নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল বুলি কোৱা হয় যেতিয়া আমি কি কৰিম এই হেৰিটোক আমি ভিক ডেৰাইভ কৰিম সো ইয়াক কি ডি মাইনাছ ডি 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 এক্স অফ বি কি বুলি কোৱা হয় ইয়াক নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল বুলি কোৱা হয় সো সেইকাৰণে আমাৰ ৰিলেশ্যনটো কি হ'ব দ্য ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ইজ ইকুৱেল টু দ্য ইলেক্ট্ৰিক ফিল্ডটো কাৰ সমান হয় নেগেটিভ গ্ৰেডিয়েণ্ট অফ দ্য ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এট ডেট পইণ্ট সেই পইণ্টতে নেগেটিভ গ্ৰেডিয়েণ্টৰ সমান হয় কাৰ নেগেটিভ গ্ৰেডিয়েণ্ট ইলেক্ট্ৰষ্টেটিক পটেনশিয়েলৰ সেইটো কাৰ সমান হয় ইলেক্ট্ৰিক ফিল্ডৰ সমান হয় ওকে সো এইটোৱে আমাৰ আল্টিমেটলি কি হয় ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়েলৰ মাজৰ ৰিলেশ্যন দ্য নেগেটিভ চাইন ইণ্ডিকেটছ ডেট দ্য ফিল্ড ইজ ইন দ্য ডাইৰেকশ্যন অফ ডিক্ৰিজ অফ পটেনশিয়েল এতিয়া চোৱা আমাৰ ইয়াত এই যিটো মাইনাছ চাইন আহিছে এই মাইনাছ চাইনটোৱে কি ইণ্ডিকেট কৰে ইয়াত চোৱা ছাপ'জ ইফালে আছিলে আমাৰ ইফালে কি হৈ আছে আমাৰ ইলেক্ট্ৰিক পটেনশিয়েলটো কি হৈ আছে ইনক্ৰিজ হৈ আছে সো এই ইনক্ৰিজৰ অপজিট ডাইৰেকশ্যনত আছে কি আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হয় নহয় সো সেইকাৰণে আমাৰ ইয়াতে মাইনাছটো আহিছে ওকে সো এইখিনি অলৰেডি মই আগতে এইটো ইকুৱেশ্যনতে কৈছোঁ আৰু সেইখিনি আৰু সো এইটো হয় ৰিলেশ্যন আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়েলৰ মাজৰ সম্বন্ধ সো ই ইকুৱেল টু কি হয় মাইনাছ ডি এক্স অফ বি ওকে সো ইমানখিনি হ'ব আৰু ইয়াক আমি এনেতো আমি জানো ইলেক্ট্ৰিক ফিল্ড আছিলে আমাৰ কি হয় এক ছেকেণ্ড ই ইকুৱেল টু কি হয় 1/4 পাই এপসাইলন নট কিউ বাই কি আছিলে আৰ স্কুৱেৰ আৰু ভি আছিলে কি 1/4 পাই এপসাইলন নট কিউ বাই আৰ সো আমি যদি এই ভিক যদি আমি ডেৰাইভেটিভ ডিফাৰেঞ্চিয়েট কৰি দিওঁ দেন এই ৰিলেশ্যনটো আমি এই ভিক ডেৰাইভেটিভ কৰিলেও আমি সেইটো পাই যাম সো সেইটো লাগিলে মই পিছত আকৌ দেখাই দিম আজিৰ কাৰণে ইমানেই হ'ব থেংক ইউ